Hey guys, welcome back to my channel. তো সব ফ্ৰেণ্ড এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো সব ফ্ৰেণ্ড আজিৰ ভিডিঅ'ৰ বিষয় হ'ল আপোনালোকৰ 2025-26 চনৰ যে আপোনালোকৰ আৱাজ প্লাছ আছে, আৱাজ প্লাছ লিষ্টত আপোনালোকৰ নাম আহিছে নাই বা আপোনালোকৰ লিষ্টত নাম কেনেকৈ চেক কৰিব সেইটো সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাম। তো সব ফ্ৰেণ্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্ৰেণ্ড আপোনালোকে চাব পাৰিছে এইটো 2025-26 আপোনালোকৰ আৱাজ প্লাছৰ নতুন লিষ্ট। তো এই লিষ্টটো আপোনালোকে চেক কৰাৰ কাৰণে আপোনালোকৰ নাম আছে নাই কেনেকৈ চেক কৰিব সেইটো সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাম। তো সব আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্ৰেণ্ড আপোনালোকে এই লিষ্টখন চেক কৰাৰ কাৰণে আপোনালোকৰ এটা লিংকৰ প্ৰয়োজন হ'ব। এই লিংকটো মই আপোনালোকক দেখাই দি আছোঁ। 2025-26 বছৰত আপোনালোকৰ যি আৱাজ প্লাছ আছে, আৱাজ প্লাছৰ আপোনালোকৰ লিষ্টখন চাবলৈ আপোনালোকে এইটো অপশ্যনত আহিব লাগিব। অহাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে ৰাস্তাত দেখা পাইছে কৰ্ণাৰত 3 ডট ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে দেখা পাইছে আৱাজ চব ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড ইয়াতে অহাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে দেখা পাইছে যাতে আৱাজ চব বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত আপোনালোকৰ দেখা পাইছে ডাটা এণ্ট্ৰি, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে আকৌ বেক কৰিব। বেক কৰাৰ পিছত আপোনালোকে দেখা পাইছে আৱাজ চবতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখা পাইছে ৰিপৰ্ট বুলি এটা অপশ্যন আছে, দেখা পাইছে ৰিপৰ্ট 2 নম্বৰত। এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিব। ৰিপৰ্টত ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড এনেকুৱা ইণ্টাৰফেচ আহি যাব। আহি যোৱাৰ পিছত চব ফ্ৰেণ্ড ইয়াতে বহুকেইটা অপশ্যন আছে, তাৰ মাজত আপুনি কি কৰিব তলফালে স্কেন কৰিব। কৰাৰ পিছত চব ফ্ৰেণ্ড মই আপোনালোকক দেখাই দি আছোঁ কোনটো অপশ্যন আপুনি ক্লিক কৰিব। আৰু লাষ্টত আপোনালোকে আছে আই নম্বৰ আৱাজ প্লাছ ৰিপৰ্ট যিটো আছে আপোনালোকে এইটো 3 নম্বৰ যিটো অপশ্যন দেখাইছে আৱাজ প্লাছ কেটেগৰী উইথ ডাটা চামাৰি আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে তলফালে স্কেন কৰিব। কৰাৰ পিছত চব ফ্ৰেণ্ড দেখা পাইছে অল ষ্টেট এটা ক্লিক কৰি আপোনালোকৰ নিজৰ ষ্টেট আছিলে সেই ষ্টেটটো চিলেক্ট কৰিব। মই যিটো আছামৰ হয় আছাম চিলেক্ট কৰি আছোঁ। মই চিলেক্ট কৰাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে কি কৰিব আকৌ চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকৰ নিজৰ যি ডিষ্ট্ৰিক্ট আছিল সেই নিজৰ হোম ডিষ্ট্ৰিক্টৰ পৰা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে আকৌ তলফালে স্কেন কৰিব। কৰাৰ পিছত দেখা পাইছে চিলেক্ট এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকৰ ব্লক আছিল সেই ব্লকটো আপোনালোকে চিলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পিছত চব ফ্ৰেণ্ড তাৰপিছত আপোনালোকৰ যি আপোনালোকৰ BCDC বা পঞ্চায়ত আছে সেইটো আপোনালোকে চিলেক্ট কৰিব। আমাৰ BCDC যিটো হাৰভঙ্গা গোসাইগাঁও হয় এইটো আমি চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত তলফালে স্কেন কৰিব। কৰাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে কি কৰিব তাতে ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে তলফালে স্কেন কৰিব। কৰাৰ পিছত চব ফ্ৰেণ্ড আপোনালোকে দেখা পাইছে ইয়াতে 2025-26 বছৰ আপোনালোকৰ যি আৱাজ প্লাছৰ লিষ্ট আছিল সেই লিষ্টটো ইয়াতে ওলাই আহিব। তো চব ফ্ৰেণ্ড লিষ্টটো আপোনালোকে ডাউনলোড কৰাৰ কাৰণে আপোনালোকে চিম্পলি কি কৰিব দেখা পাইছে ডাউনলোড এক্সেল ডাউনলোড PDF আপোনালোকে কি কৰিব ডাউনলোড PDF এটা অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড আপোনালোকৰ যি PDF আছে ডাউনলোড হৈ যাব। ডাউনলোড ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত চব ফ্ৰেণ্ড আপোনালোকৰ PDF ডাউনলোড হৈ যাব। ডাউনলোড হৈ যোৱাৰ পিছত চব ফ্ৰেণ্ড মই আপোনালোকক অপেন কৰি দেখাই দি আছোঁ। তো চব ফ্ৰেণ্ড চাব আছে এইটো PDF মোৰ ডাউনলোড হৈ গৈছে। আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি আৱাজ প্লাছ আছিল সেই আৱাজ প্লাছৰ আপোনালোকৰ মানে লিষ্টটো আহি যাব। তো চব ফ্ৰেণ্ড এতিয়া যদি আপোনাৰ নামটো চাৰ্চ কৰিব বিচাৰে ইয়াতে 3 ডট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চব ফ্ৰেণ্ড ইয়াতে ক্লিক কৰি দিব। দেখা পাইছে আপোনালোকে দেখছে ফাইন ইন প্লেচ এটা ক্লিক কৰি আপোনালোকে নামটো চাৰ্চ কৰিব। মই এটা নাম চাৰ্চ কৰি দি আছোঁ। তো চব মই এটা নাম চাৰ্চ কৰি দিছোঁ। নাম আহি গৈছে আব্দুল ৰব বুলি মই চাৰ্চ কৰি দিছোঁ। চাৰ্চ কৰি দিয়াৰ পিছত নামটো আহি গৈছে। তো এনেকৈ আপোনালোকে যে 2025 বছৰত যে আপোনালোকৰ আৱাজ প্লাছৰ লিষ্ট আছিল সেই লিষ্টটো আপোনালোকৰ নাম আছে নাই আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। লগতে আপোনালোকৰ ডাউনলোড কৰি চাব পাৰিব। তো চব ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে। তো চব ফ্ৰেণ্ড আৰু আপোনালোকৰ যি চেক কৰা যিটো লিংক আছিল সেই লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। তাৰ পৰা ডাইৰেক্ট ভিজিট কৰি আপোনালোকে এই PDFটো ডাউনলোড কৰিব পাৰিব। তো চব ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে। তো চব ফ্ৰেণ্ড যদি ভিডিঅ' ভাল লাগে মই ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।